নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ প্ৰথমে চাওঁহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে নামৰূপতো উচ্চা শুকুৰবাৰে অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ 2 বছৰৰ পাছতো পশ্চিম বিলাসীপাৰাৰ জল জীৱন মিছন আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে মেৰাপানী দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সভাগৃহত অনুষ্ঠিত হৈছে অসম গণ পৰিষদ দলৰ এখন সাংগঠনিক সভা এতিয়া বিতং বাতৰি ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে নামৰূপ সোণাৰী তিনিআলিত টাই আহোম ছাত্ৰ সন্থা টাই সাহিত্য সভা নামৰূপ টাই কৃষ্টি কেন্দ্ৰৰ ৰাইজে একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে টাই পৰম্পৰাগত নীতি নিয়মেৰে দামসকলক পূজা কৰে ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে নামৰূপতো ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় শুক্ৰবাৰে সন্ধিয়া নামৰূপ সোণাৰী তিনিআলিত টাই আহোম ছাত্ৰ সন্থা টাই সাহিত্য সভা নামৰূপ টাই কৃষ্টি কেন্দ্ৰৰ ৰাইজে একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে টাই পৰম্পৰাগত নীতি নিয়মেৰে দামসকলক পূজা কৰে ইয়াৰ উপৰিও নামৰূপ সোণাৰী তিনিআলিত আতচবাজি কৰি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক ৰাইজে ধন্যবাদ জ্ঞাপন কৰে টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ লগতে নামৰূপ আঞ্চলিক সমিতিয়ে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই ইউনেস্কোই লোৱা এই সিদ্ধান্তত তেওঁলোকৰ অহৰহ প্ৰচেষ্টাত আজি যি সিদ্ধান্ত গ্ৰহণ কৰিলে ইউনেস্কোই আমাৰ চৰাইদেউ মৈদামৰ লগতে আহোম কীৰ্তিচিহ্নসমূহক যি প্ৰাধান্য আজি আমাৰ অসম চৰকাৰে দিবলৈ সক্ষম হ'ল আমি তাৰ বাবে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম চৰাইদেউ মৈদামে আজিৰ পৰা নতুন পৰিচয় পালে ইউনেস্কোৰ দ্বাৰা আমাৰ চৰাইদেউ মৈদামৰ যি স্বীকৃতি হৈছে তাত আমি এজন অসমীয়া হিচাপে এজন আহোম হিচাপে গৌৰৱবোধ কৰিছোঁ আৰু আজি আমি চৰাইদেউ এই সন্ধিক্ষণত তাত উপস্থিত আছিলোঁ আৰু আমাৰ নামৰূপৰ যি ৰাইজ আমাৰ টাই কৃষ্টি কেন্দ্ৰৰ লগত জড়িত সকলো ৰাইজে সমবেত হৈ আমি এই দিনটো আজি উপভোগ কৰিছোঁ সাংস্কৃতিকভাৱে আমাৰ ইউনেস্কোৰ দ্বাৰা স্বীকৃতি হৈছে চৰাইদেউ মৈদাম উত্তৰ পূবত প্ৰথমবাৰৰ কাৰণে আমি সাংস্কৃতিকভাৱে চৰাইদেউ মৈদাম বিশ্বৰ ফালৰ পৰা স্বীকৃতি প্ৰদান কৰিছে আমি গৌৰৱবোধ কৰিছোঁ আৰু যিসকলে আজি এই স্বীকৃতিৰ কাৰণে বিশেষ অৰিহণা যোগালে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰো প্ৰাৰম্ভিক প্ৰচেষ্টাত যিখিনি আৰ্থিক সাহায্য আগবঢ়ালে আমি তেখেতসকলক শলাগ লৈছোঁ আৰু টাই আহোম সংগঠনৰ উপৰিও যিবিলাক সংগঠনে আজি স্বীকৃতি পোৱালৈকে তেখেতসকলক অহৰহ প্ৰচেষ্টা আগবঢ়াই নিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বুদ্ধিজীৱী হওক বা টাই পণ্ডিতসকল হওক মলুংসকল হওক সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ আমাৰ উজনি অসমৰ যি চৰাইদেউ আছে এই চৰাইদেউ বিশ্বৰ আগত আজিৰ পৰা জিলিকি উঠিব আমি খুব আনন্দিত হৈছোঁ আজিৰ দিনটোত আমি এই চাওফাসকললৈ মনত পেলাইছোঁ ব্যুৰো ৰিপৰ্ট এএন টেলিভিছন শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত ITI প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় য'ত কেইবা শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে আহিছো পৰৱৰ্তী বাতৰিলৈ শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তি যাত্ৰাত 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শুক্ৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে অব্যাহত ৰখা 1 লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তি যাত্ৰাক এখোজ আগুৱাই 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰাৰ্থীসকলক শিক্ষা শক্তি আৰু তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰে উল্লেখ্য যে বিগত সময়ত ৯৭,৫০৫ গৰাকী প্ৰাৰ্থীক চাকৰি প্ৰদানৰ পাছত 465 গৰাকীক নিযুক্তি প্ৰদান কৰে 465 গৰাকীৰ ভিতৰত শক্তি বিভাগৰ ৩০৬ গৰাকী শিক্ষা বিভাগৰ ১৪৯ গৰাকী আৰু তথ্য আৰু জনসংযোগ বিভাগৰ 10 গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় এই 1 লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত ২০২৫ চনৰ মে মাহৰ ভিতৰত ৫০,০০০ অতিৰিক্ত নিযুক্তি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ইফালে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ মৃত কৰ্মচাৰী আৰু টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰিও বহু সংখ্যক লোক উপস্থিত থাকে নিউজ ডেস্ক এএন টেলিভিছন
পশ্চিম বিলাচীপাৰাত কোটিটকীয়া জল জীৱন মিছন আঁচনি এতিয়া ফটোকাৰ ফেনত পৰিণত হৈছে 2022 চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো আঁচনিখনৰ পৰা এটোপালো পানী নোলালত অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে পশ্চিম বিলাচীপাৰাত কোটিটকীয়া জল জীৱন মিছন আঁচনি এতিয়া ফটোকাৰ ফেনত পৰিণত হৈছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ 2 বছৰ অতিক্ৰম কৰিলে যদিও আজি কুপতি নোলাল এটোপাল বিশুদ্ধ খোৱা পানী উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলৰ অধীনস্থ এইখন পশ্চিম বিলাচীপাৰাৰ পিয়াজবাৰী বানিয়ামাৰী বিশুদ্ধ খোৱা পানী যোগান আঁচনি 2022 চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো আঁচনিখনৰ পৰা নোলাল এটোপাল পানী সম্প্ৰতি বন জংগলে আৱৰি ধৰা আঁচনিখনত বিভাগীয় কৰ্তৃপক্ষই নিযুক্তিও দিছে এজন কৰ্মচাৰী তাৰ পিছতো আঁচনিখন বগা হাতীত পৰিণত হৈছে পশ্চিম বিলাচীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰই আঁচনিখনৰ ঠিকা লাভ কৰিছিল কোটিটকীয়া আঁচনিখনৰ পৰা এটোপাল বিশুদ্ধ খোৱা পানী নোপোৱা স্থানীয় ৰাইজৰ অভিযোগ দিয়াৰ পিছতো বিধায়কজনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়কৰ পুত্ৰ হোৱাৰ বাবে দুৰ্নীতি কৰাৰ সাহস পায় নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে অতি শীঘ্ৰে আঁচনিখনৰ পৰা অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে মোটামুটি 2 বছৰে হ'ল মুকলি কৰা এইটো কামটো লৈছিলে হাফিজ বছিৰ সাহেবৰ MLAৰ ল'ৰা তেখেতৰ পৰা সাব কন্ট্ৰাক্ট লৈ লোকাল কিছুমান ঠিকাদাৰে কামখিনি কৰিছে তো লাইনৰ প্ৰব্লেম হোৱাৰ দিনৰ পৰাই হৈ আছে কাৰণ এইটো টেম্পৰাৰী কানেকশ্যন আনি পেলাই কাম কৰিছিল কৰি পেলাই মানে কানেকশ্যন লোৱা নাই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টে আহি পেলাই কানেকশ্যনটো কাটি দিছে তাৰ পিছৰ পৰাই বন্ধ হৈ আছে বিদ্যুৎ সংযোগ দিয়া নাই তাৰ মানে ইয়াত পানী উঠোৱা নাই পানী উঠাইছোঁ মানে আমি টেম্পৰাৰী কানেকশ্যন হিচাপে আমি 6 মাহমান পানী ট্ৰায়েল কৰিছিলোঁ 2 মাহ তাৰপিছত 4 মাহমান পানী দিছিলোঁ তাৰপিছত ফ্লাড এফেক্টেড এৰিয়া ইয়াত বানপানী হৈ পেলাই কান্দাপাৰা লাইনটো অলৰেডি ভাঙি গ'ল এইটো মানে 60 মিটাৰৰ নিচিনা মোটামুটি ধৰক 6 মাহমান পাইছে তাৰপিছৰ পৰা পোৱা নাই তাৰ মানে 1.5 বছৰ পোৱা নাই 1.5 বছৰ তাৰপিছত আমি MLA ছাৰক কমপ্লেইন কৰিলোঁ MLA ছাৰজনে সুধিলে কোনে কাম কৰিছে তেতিয়া MLA ছাৰে গম পালে যে তাৰ নিজে ল'ৰাটোই কাম কৰিছে আবুল বাছাৰ বুলি সিহঁতৰ ল'ৰাই কাম কৰিছে কিন্তু আমাৰ চাওক পিয়াজবাৰী বজাৰ এটা বৃহৎ এলেকা পিয়াজবাৰী বানিয়ামাৰী আমি এবাৰো অপেনিং যে কৰি গ'ল 1 ফুটা পানীও আমি পোৱা নাই ৰাইজত আমাৰ ইমান এটা ডাঙৰ বজাৰ হৈ গ'ল এই বজাৰ আছে ইয়াতে বজাৰৰ কোনো মানুহ এটা পানী পোৱা নাই এতিয়ালৈকে 2022ত কাম কৰিছে MLA ল'ৰা দি এনেকুৱা ময়মতালি যে কৰিব আমি এইটো সহ্য কৰিব নোৱাৰা হৈছোঁ চাওক 2022ত ক্লিয়াৰ হৈছে এতিয়ালৈকে আমি পানী পোৱা নাই পাব্লিক আমি নিজে আমাৰ গাঁৱতে 1 ফুটা পানী পোৱা নাই এতিয়ালৈকে অপেনিং কৰি গ'ল বিশুদ্ধ খোৱা পানীৰ নামত আমি কি কয় নলা নৰ্দমাৰ পানী খাই আছোঁ কিন্তু আমি বিশুদ্ধ পানী এতিয়ালৈকে পোৱা নাই ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ শুক্ৰবাৰে সন্ধ্যা জেছিম আহমেদৰ লিখনিৰে উদীয়মান গায়ক প্ৰসন্নজ্যোতিৰ কণ্ঠত এটি আধুনিক গীত উশাহতে শুভমুক্তি দিয়া হয় উদীয়মান গায়ক প্ৰসন্নজ্যোতিৰ কণ্ঠত এটি আধুনিক গীত উশাহতে শুভমুক্তি দিয়া হয় শুক্ৰবাৰে সন্ধ্যা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 18ৰ সাংবাদিক জেছিম আহমেদে লিখা গীতটিৰ সংগীত ব্যৱস্থাপনা প্ৰসন্নজ্যোতিয়ে কৰাৰ লগতে গীতটিৰ সুৰ জেছিম আৰু প্ৰসন্নৰ গীতটিত বেছ গীটাৰত প্ৰতিভাশালী বেছ গীটাৰিষ্ট ৰক্তিম শৰ্মাই সহায় কৰাৰ লগতে বাঁহীত লক্ষীৰঞ্জন আৰু বিশ্বজিৎ সোণোৱাল ষ্টকছত চন্দন মহন্তই সহায় কৰিছে ষ্টুডিঅ' চেণ্ট অডিঅ'ত বাণীবদ্ধ কৰা গীতটিৰ মিক্সিং আৰু মাষ্টাৰিং প্ৰকৃত বাঁহীবাদক লক্ষীৰঞ্জনৰ গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছে তপন কুমাৰ তালুকদাৰে অন্যহাতে গীতটিৰ ভিডিঅ'টো এটা সুন্দৰ ষ্টৰী যোগে দৰ্শকৰ বাবে আগবঢ়োৱা হৈছে জেছিম আহমেদে লেখা ভিডিঅ' ষ্টৰীটো কাহিনীটো ভিডিঅ' এডিটৰ ক্ষীৰোদ সোণোৱালে এনিমেটেড আকাৰত সজাই তুলিছে
ভিডিঅ'টোৰ কাহিনী বৰ্ষাযুক্ত আবেলি আৰু গধূলি দৃশ্যপটতে যথেষ্ট আকৰ্ষণীয় আৰু ট্ৰেণ্ডি। উশাহতে বাৰে বাৰে তুমি লাগি আছে হেঁপাহৰে আৰে আৰে চাবৰে উশাহতে বাৰে বাৰে তুমি লাগি আছে হেঁপাহৰে আৰে আৰে চাবৰে কোন দূৰণিৰ পৰা জোনাকী হৈ উৰি আহা তমসা কলিজাৰ বৰণীয়া উশাহতে বাৰে বাৰে তুমি লাগি আছে হেঁপাহৰে আৰে আৰে চাবৰে শুক্ৰবাৰে সন্ধ্যা মহানগৰখনৰ দক্ষিণামূলা প্ৰতিষ্ঠিত ষ্টুডিঅ' বনগীতত স্বনামধন্য শিল্পী তথা বনগীত সম্ৰাট পদ্ম দাসে গীতটিৰ শুভমুক্তি দিয়ে। অনুষ্ঠানটোত লগতে উপস্থিত থাকে সংগীত শিল্পী দিগন্ত চেতিয়া, গীটাৰিষ্ট কৃষ্ণ নাৰায়ণ বৰুৱা, ৰক্তিম শৰ্মাসহ ভালেমান বিশিষ্ট লোক। সৰুৰ পৰাই তেওঁক খুব ভাল লাগে। তেওঁৰ দেউতাই বাল্যকালতেই তেওঁক এৰি চিৰকাললৈ স্বৰ্গীয় হয়। মাকে বহুত কষ্টৰ মাজেদি এক স্কুল পঢ়াই শুনাই স্কুল কলেজ পঢ়াই হাই ছেকেণ্ডেৰী পাছ কৰিলে। বহুত দুখত তুলিলে। ময়ো সৰুৰ পৰা তেখেতৰ গীত মাত শুনি আছোঁ। মই মাজে সময়ে আহি থাকোঁ। কেতিয়াবা কাকা আহিবচোন, আহোঁ, অকণ দেখুৱাই দিওঁ। এই এনেদৰে ই আগবাঢ়ি গৈ আছে। মই খুব ভাল লাগিছে। তই গাই থাকিবি কিবা হ'লে মোৰ ওচৰত আহিবি, মই যিকোনোকে আৰু তোক অকণমানি দেখুৱাই মেলি দিম। এনেদৰে আজি গীতটো শুনিলোঁ, বৰ সোৱাদ লাগিলে, খুব সুন্দৰ হৈছে যে ইমান কমটি বয়সতে নিজেই সুৰ কৰি সকলোৰ লগত যোগাযোগ কৰি গীতটি ইমান সুন্দৰকৈ গাইছে। মই বৰ উপকৃত হৈছোঁ। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁক যে আৰু সুন্দৰকৈ প্ৰভু ভগৱন্তে গাবলৈ শক্তি ভক্তি বৃদ্ধি কৰি দিয়ে। এয়ে মই সমূহ ৰাইজৰ প্ৰাৰ্থনা। গীতটিৰ কথা আৰু সংগীত ব্যৱস্থাপনা অতি উন্নত মানদণ্ডৰ। গীতটিৰ ৰেকৰ্ড লেভেল ধনী ৰেকৰ্ডছ যোগে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সকলোবোৰ অডিঅ' প্লেটফৰ্মত উপলব্ধ হোৱাৰ লগতে গীতটিৰ ভিডিঅ' উপলব্ধ হ'ব ধনী ৰেকৰ্ডছৰ ইউটিউব চেনেলত। তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু বহুদিনৰ পৰা তেওঁ এই সংগীত চৰ্চা কৰি আহিছে, আমি দেখি আছোঁ। আগতেও কেইবাটি গান তেখেতে ৰাইজৰ মাজলৈ এৰি দিছে। এইখিনিতে এটা অনুৰোধ আমি তেওঁলৈ জনাইছোঁ। তেখেতৰ ককাক পদ্মদাস দেৱৰ খুব সুন্দৰ সুন্দৰ বনগীত আছে, তাৰো যদি অলপ তেখেতে পুনৰ ৰাইজৰ মাজলৈ তেখেতৰ কণ্ঠৰে আগবঢ়াই দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'ম। গানটো বহুদিনীয়া পৰিকল্পনা আমাৰ গান আছিলে। যোৱা বছৰে আমি ষ্টাৰ্ট কৰিছিলোঁ গানটো। আমাৰ কিছুমান সুবিধাৰ কাৰণে আমাৰ গানটো ৰৈ গ'ল। আজি গানটো শুভমুক্তি পালে। ধনী ৰেকৰ্ডছ ইউটিউব চেনেলত সকলোৱে শুনিব পাব গানটো। সকলোৱে গানটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো, সকলোৱে গানটো শ্বেয়াৰ কৰিব। আমাৰ জেচিন দাই ধুনীয়াকৈ লিখিছে গানটো। মই সুৰ কৰিছোঁ, গাইছোঁ আৰু সংগীতটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগত আছে বহুত কেইজন। ৰক্তিম দা আমাক বেছত সহায় কৰিছে, আৰু চন্দন মহন্ত মোৰ লগৰ, তেওঁ গীটাৰ বজাইছে ধুনীয়াকৈ। লক্ষীদা আৰু বিশ্বজিৎ সোণোৱাল তেখেতে বাঢ়ি বজাইছে তেখেতলোকে। এই গানটো আমি আগবঢ়ালোঁ ৰাইজলৈ, সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। নিউজ ডেস্ক AN টেলিভিজন।
কাষতে বাউলি খুন কণা প্ৰাণ মিচিকিয়াই ঢালি দিন মই আকুলি তুমি হেঙুলি বেলি হেৰুৱাও কেনেকৈ পৰিলি উশাহতে বাৰে বাৰে তুমি লাগি আছে হেঁপাহৰে আৰে আৰে চাবৰে শনিবাৰে মেৰাপানী দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সভাগৃহত অসম গণ পৰিষদ দলৰ এখনি সাংগঠনিক সভাত গোলাঘাট জিলা অগপৰ সমূহ বিষয়ববীয়াৰ লগতে উপস্থিত থাকি দলৰ সভাপতি অতুল বৰা জানিব পৰা মতে 2026 চনৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ লগ্নেৰে অসম গণ পৰিষদে 2026 চনৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ লগ্নেৰে অসম গণ পৰিষদে অনুৰূপ ধৰণে আসন্ন পঞ্চায়ত নিৰ্বাচনতো পূৰ্বৰ দৰে মিত্ৰতা অক্ষুণ্ণ থাকিব অগপ বিজেপিৰ শনিবাৰে মেৰাপানীৰ দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সভাগৃহত অসম গণ পৰিষদ দলৰ এখনি সাংগঠনিক সভাত গোলাঘাট জিলা অগপৰ সমূহ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে দলৰ সভাপতি অতুল বৰা সভাখনত গোলাঘাট জিলাত অগপ দলৰ সাংগঠনিক শক্তি শক্তিশালী কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় উল্লেখ্য যে দীৰ্ঘ সময় ধৰি কংগ্ৰেছ আৰু বিজেপি দলৰ দখলত থকা গোলাঘাট বিধানসভা সমষ্টিত শনিবাৰে অগপৰ সাংগঠনিক সভাখনত ব্যাপক হাৰত নেতা কৰ্মীৰ উপস্থিতিয়ে মন্ত্ৰী অতুল বৰাক উৎসাহিত কৰি তোলে ইফালে সীমান্ত উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বৰাই আলাপ আলোচনাৰ মাজেৰে দীৰ্ঘদিনীয়া অসম নাগালেণ্ড সীমা সমস্যা সমাধানৰ পোষকতা কৰে সভাত গোলাঘাট জিলা সমিতিৰ সভাপতি ডক্টৰ নৃপেন বৰুৱা অগপৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নুৰুল সুলতান পৱন শইকীয়া আছিকুৰ ৰহমান দিমান গগৈৰ প্ৰমুখ্যে গোলাঘাট সমষ্টি সমিতিৰ অন্তৰ্গত বুথ সমিতিৰ সভাপতি সম্পাদক অন্যান্য বিষয়ববীয়া আৰু ভাতৃ ভগ্নী সংগঠনৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত থাকে নিউজ ডেস্ক AN টেলিভিছন আজিৰ শেষৰটো বাতৰি আজি 27 জুলাই অৰ্থাৎ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উত্থাপন দিৱস প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীটোলৈ তেওঁলোকৰ উত্থাপন দিৱস হিচাপে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আজি 27 জুলাই অৰ্থাৎ আজি CRPF উত্থাপন দিৱস কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী অৰ্থাৎ CRPF ভাৰতৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী যিয়ে আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে 1939 চনৰ 27 জুলাইৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ হয় যেতিয়া ই ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভছ পুলিচ হিচাপে প্ৰতিষ্ঠা হয় স্বাধীনতাৰ পিছত 1949 চনত ইয়াৰ নাম সলনি কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ৰখা হয় CRPF উত্থাপন দিৱস পালন কৰা হয় বাহিনীটোৰ অদম্য মনোভাৱ আৰু জাতি সেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে জাতি ৰক্ষাৰ ক্ষেত্ৰত শক্তিৰ অদম্য সাহস আৰু নিষ্ঠাক সন্মান জনোৱাৰ বাবে CRPF উত্থাপন দিৱস এক গুৰুত্বপূৰ্ণ অনুষ্ঠান সমগ্ৰ দেশতে শান্তি আৰু শৃংখলা বজাই ৰখাৰ বাবে তেওঁলোকৰ ত্যাগ আৰু অৱদানক স্বীকাৰ কৰাৰ দিন তেওঁলোকৰ নিস্বাৰ্থ নিষ্ঠাই তেওঁলোকক ভাৰতৰ প্ৰকৃত ৰক্ষক কৰি তোলে CRPFে বিদ্ৰোহ বিৰোধী অভিযান সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগৰণুৱা হৈ জাতিটোৰ কল্যাণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে সমগ্ৰ দেশতে উদ্যমেৰে উদযাপন কৰা হৈছে CRPF উত্থাপন দিৱস তেওঁলোকৰ উত্থান দিৱস উপলক্ষে CRPFৰ সকলো জোৱানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে তেওঁলোকৰ অদম্য নিষ্ঠা আৰু জাতিটোৰ প্ৰতি অদম্য সেৱা সঁচাকৈয়ে প্ৰশংসনীয় তেওঁলোকে সদায় সাহস আৰু দায়বদ্ধতাৰ উচ্চতম মানদণ্ডৰ পক্ষত থিয় দি আহিছে আমাৰ জাতিটোক সুৰক্ষিত ৰখাত তেওঁলোকৰ ভূমিকাও সৰ্বোচ্চ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীটোলৈ তেওঁলোকৰ উত্থাপন দিৱস হিচাপে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে নিউজ ডেস্ক AN টেলিভিছন আজিৰ প্ৰাইম নিউজ ইমানেই আছিল মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন নমস্কাৰ